আজি মই আপোনালোকক এই ভিডিঅ'টোত জনাম যিহেতু মোৰ ভাগৰ আজি এখিনি কুকুৰা পোৱালি বয়স হৈছে 37 দিন 37 দিনীয়া কুকুৰা পোৱালিখিনিয়ে মোক কিমান দানা খালে জনাম আৰু মোক কিমানটা পোৱালি আছে ইয়াত জনাম আপোনালোকক 37 নম্বৰ দিনাখনলৈকে মোক কেজি দানা খালে আৰু কি দানা খালে মই আজি এই ভিডিঅ'টোত আপোনালোকক জনাম আৰু প্লাছ মোৰ এই পোৱালিখিনি যোনখিনি আজি 21 দিন আৰু 9 দিন হৈছে সেইখিনিক মই কি দানা দি আছো আৰু সেইখিনিয়ে কিমান দানা খালে মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাম আপোনালোকেও যদি কুকুৰা হাঁহ পালন কৰিম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো চাওক মই জনাম আপোনালোকক 37 নম্বৰ দিনাখনলৈকে মোৰ এই মেক্সিমাম 60টা 70টা মান আছে ইয়াত মই ভালকে হিচাপ কৰা নাই যিহেতু মই চেল কৰি দিওঁ 10টা 5টা এনেকে ধৰণে চেল কৰি দিওঁ ওচৰৰ মানুহ কোনোবা আহিলে নিবলৈ সেইকাৰণে মোৰ ইয়াত মুঠতে 70টা বা 60টা থাকিব লাগে সেইকেইটাই মোৰ আপোনালোকৰ 37 নম্বৰ দিনাখনলৈকে কিমান দানা খালে মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাম আপোনালোকে ভিডিঅ'টো চাই থাকক মই ধুনীয়াকৈ আপোনালোকক জনাই আছো এইখিনি চাওক এইখিনি পোৱালিখিনি চাওক এইখিনি দেখিব পাইছে এইখিনিক মই সৰুতে কি দিছিলো বুলি যদি মই ক'বলৈ যাওঁ আপোনালোকক সৰুতে মই হেতক প্ৰি ষ্টাৰ্টাৰ দানা দিছিলো আৰু মই হেতক 15 কেজি মান প্ৰি ষ্টাৰ্টাৰ দানা খোৱালো 15 কেজি মান প্ৰি ষ্টাৰ্টাৰ দানা খোৱাৰ পিছত হেতক মই ষ্টাৰ্টাৰ দানা খুৱাইছিলো ষ্টাৰ্টাৰ দানা মই হেতক মেক্সিমাম 25 কেজি মান খোৱালো টোটেল মোৰ এইখিনি কুকুৰাই 40 কেজি মান দানা খালে আৰু 37 দিন হৈছে আজি 40 কেজি মান দানা খাই দিলে আৰু লগত মই কিন্তু হেতক চাউলো দি আছো আৰু হেতৰ অলপমান গ্ৰোথটো আহিব লাগিছিলে কিন্তু মোৰ গ্ৰোথ নোহোৱা কাৰণটো হৈ গ'ল এহেতৰ এটা বেমাৰে এটেক কৰিছিলে সেইকাৰণে অলপমান কমিলে ওয়েটটো মানে অলপমান কমি গ'ল এহেতৰ যিহেতু আৰু অলপ হেতি ডাঙৰ হ'ব লাগিছিলে আৰু চক পোৱালিখিনি চক আৰু যেতিয়া মোৰ বেমাৰ হৈছিলে তেতিয়া হেতি দানাটো খাবলৈ এৰি দিছিলে কিন্তু তেতিয়া আৰু অলপ দানা খাব লাগিছিলে হিচাপত আৰু অলপ ডাঙৰো হ'ব লাগিছিলে ইয়া চাই লওক পোৱালিখিনি এইখিনি বয়স আজি সম্পূৰ্ণ হৈছে 37 দিন আৰু মই ইখিনি পোৱালিও দেখাম আপোনালোকক সৰু পোৱালিখিনি আৰু মই হেতক আজি ব্ৰতন দিছো পানীৰ লগত আৰু হেতি এনে ধৰণে পানীটো দিলে কিন্তু হাগি দিয়ে আপোনালোকে সেইবোৰ চাব যে হেতি হগা পানীটোৱে খাই নাথাকে মই এই পানীটো এতিয়া চেঞ্জ কৰি দিম চক এই মাত্ৰ দিছিলো অলপ দেৰি হ'ল কিন্তু পানী খালে হেতি মই অলপমান আধাটো দিছিলো হেতি অলপমান থৈছে এইটো চেঞ্জ কৰি দিব লাগিব হেতি হাগি দিলে আপোনালোকেও পানীটো চেঞ্জ কৰি দিব নহলে বা হেতৰ কিন্তু আপোনালোকে ব্ৰতন দিয়া একো মূল্যটো নাথাকিব আৰু আপোনালোকে সদায় ডিংকাৰ ফিডাৰবোৰ ধুবলৈ চেষ্টা কৰিব ভালকে চফা কৰি মেলি আপোনালোকে দিব ইউজ কৰিব খাবলৈ দিব হেতক পানী বা আপোনালোকৰ ফিডাৰটো হওক বা আপোনালোকৰ পানী ডিংকাৰটো হওক ভালকে আপোনালোকে ধুব আৰু তলখন মই কেনে ধৰণে পাৰি দিছো চক সদায় চেঞ্জ কৰো আপোনালোকক কৈ থাকো আৰু মই এই তলখনত সদায় অলপমান তুংগুৰি ছিটিয়াই দিওঁ কিন্তু তুংগুৰি অলপ ছিটিয়াই দিওঁ এইটো কাৰণে যাতে একদম বস্তাটো ঠাণ্ডা হৈ নাযায় যিহেতু এই প্লাষ্টিকৰ বস্তাটো একেবাৰে ঠাণ্ডা হয় সেইকাৰণে মই ইয়াত অলপমান তুংগুৰি ছিটিয়াই দিওঁ যাতে হেতি অলপমান হলেও তুংগুৰিটোৰ পৰা অলপমান হলেও উমটো উঠে হেতক শুওঁতে আৰু মই হেতক আজিকালি ৰাতি হলে মানে লাইটটো অফ কৰি দিওঁ হেতক মেক্সিমাম মই 8টা মান বজালৈকে ৰাতি 8টা মান বজালৈকে লাইটটো জ্বলাই থওঁ তাৰ পাছত মই হেতক অফ কৰি দিওঁ লাইটটো আৰু এইখিনি পোৱালিখিনি চক ধুনীয়া সুস্থ হৈ আছে আপোনালোকে দেখিব পাৰিছে আৰু এইখিনি চক এইখিনি বয়স হৈছে আজি 21 দিন আৰু এখিনিৰ হৈছে 9 দিন ইয়াত দুটা বেষ্ট আছে এটা বেষ্টৰ হৈছে আজি আপোনালোকৰ 21 দিন আৰু এটা বেষ্টৰ হৈছে আজি 9 দিন আৰু এহেতি কিমান দানা খালে বুলি ক'বলৈ গ'লে মানে মই এহেতি মোৰ ভাগৰ মেক্সিমাম আপোনালোকৰ 5 কেজি মান দানা খাই দিছে প্ৰি ষ্টাৰ্টাৰ দানা 5 কেজি মান খাই দিছে আৰু চক ধুনীয়া ইমান হয়তো গ্ৰোথটো লোৱা নাই হলেও এহেতি নষ্ট কৰে কিন্তু মই খাই দিছে মানে এহেতি সম্পূৰ্ণ 5 কেজি হয়তো খোৱা নাই মানে এহেতি নষ্ট কৰে ডেইলি মই পেলাব লাগে হেতি যেতিয়া এইবোৰ দেখিছে কেনেধৰণে পেলাইছে এনেধৰণে পেলাই তাৰ পাছত এই গুবোৰ যেতিয়া মিক্স হৈ যায় তেতিয়া মই এই দানাটো আৰু এহেতক ইউজ নকৰো পেলাই দিওঁগে বস্তাটো উঠাই পানি যেতিয়া চাফ কৰো তেতিয়া এই দানাবোৰ লৈ যাওঁ এনেধৰণে পেলাই দিওঁগে আৰু তেনেধৰণে মই এহেতক দি 5 কেজি হৈ গ'ল 5 কেজি দানা এহেতি অলৰেডি খাই দিলে আৰু এহেতক গ্ৰোথটো চাই লওক আপোনালোকে 21 দিন আৰু 9 দিন এইকেইটা চক পোৱালিকেইটা দেখিব পাৰিছে 21 দিন আৰু 9 দিন আৰু মই এইবোৰ সব পোৱালি নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই উলিওৱা হয় আৰু আপোনালোকে চাই লওক ধুনীয়াকে সুস্থ হৈ আছে আৰু মই আপোনালোকক জনাম আপোনালোকেও যদি কোনোবাই হাঁহ বা কুকুৰা পালন কৰিম বুলি ভাবিছে আপোনালোকে ব্ৰডিংটো কৰিব সৰহকে পুহিলে তেতিয়াহে আপোনালোকৰ পোৱালিটো সুস্থ হৈ থাকিব আৰু ধুনীয়াকে গ্ৰোথটো ল'ব আৰু ধুনীয়াকে ডাঙৰ হৈ উঠিব আৰু যদি আপোনালোকে পোৱালিবোৰ মোৰ পৰা নি পানি যদি আপোনালোকে কি কৰে যদি ঠাণ্ডাকে ঢাকি থৈ দিয়ে কিবাহে বা আপোনালোকে লাইটটো নিদিয়ে বা ব্ৰডিং নকৰে
এনেধৰণে কৰিলে সিহঁতি ঠাণ্ডাটো সোমাই যায় আৰু ঠাণ্ডাটো সোমালে পোৱালিটো মৰি যায় আৰু সিহঁতৰ যদি আপোনালোকে দানাও দিয়ে খাবলৈ ঠাণ্ডাত কিন্তু সিহঁতৰ হজম নহয় সেই হজম নোহোৱাৰ ফলতো সিহঁতি জুপুকা লাগি বা সিহঁতৰ টোতোলাটো হজম নহয় পানিও মৰি যায় মানে পানী হৈ যায় তোলাটো এনেকুৱা বিভিন্ন ধৰণৰ প্ৰব্লেম আহে আৰু আপোনালোকে সেইবোৰ লক্ষ্য কৰিব যাতে আপোনালোকে 20 দিন বা 25 দিন হ'লেও ব্ৰডিংটো ধুনীয়াকৈ কৰে তেতিয়াহে আপোনালোকৰ পোৱালিখিনিও সুস্থ হৈ উঠিব আৰু আপোনালোকেও পইচা কেইটকামান চুবলৈ পাব কুকুৰা বা হাঁহ পালন কৰি আপোনালোকে সেইকেইটা কথা মনত ৰাখিলে আপোনালোকৰ ফাৰ্মত কোনো ধৰণৰ প্ৰব্লেম নাহিব আৰু আপোনালোকেও ধুনীয়া এটা ইনকম কৰি থাকিব পাৰিব আৰু মই হাঁহ পোৱালিখিনিও দেখাই দিম হাঁহ পোৱালিখিনি আজি 31 দিন হৈছে বয়স হাঁহ পোৱালিখিনিও দেখাই দিম আপোনালোকক আৰু এইখিনি কুকুৰা পোৱালি দেখালৈ আপোনালোকক দেখিলে সিহঁতৰো কিন্তু বৰ বেয়াকৈ লেতেৰাকৈ বেমাৰ এটা আহিছিলে চাওক এতিয়া মোৰ সুস্থ হৈ গ'ল আৰু মই আপোনালোকক যে ভিডিঅ'ত দেখাওঁ যে মই আমুকটো দৰৱ কৰি দি পানি সুস্থ কৰিলোঁ বুলি আপোনালোকেই প্ৰমাণটো চাই লওক বেমাৰটো হওঁতেও মই দেখাইছিলোঁ আৰু কি দৰৱ ইউজ কৰিছিলোঁ সেইটোও দেখাইছিলোঁ আৰু পোৱালিখিনিও চাওক কেনেধৰণে সুস্থও হৈ গ'ল আপোনালোকে দেখিব পাৰিলে মই দৰৱটো কওঁ কেতিয়া কওঁ আপোনালোকক মই যে দৰৱৰ কথা কওঁ আপোনালোকক দিবলৈ আগতে মই সেইবোৰ ইউজ কৰি পানি সেই বেমাৰটোৰ পৰা ভাল পোৱা হয় মানে পৰিত্ৰাণ পাইছোঁ সেই বেমাৰটোৰ পৰা সেইকাৰণে মই আপোনালোককো সেই দৰৱটো ইউজ কৰিবলৈ কওঁ সেইটো বেমাৰত আপোনালোকেও তেনেধৰণে মই কোৱা মতে যদি দৰৱবোৰ ইউজ কৰে ধুনীয়াকৈ আপোনালোকৰ কুকুৰাবোৰ কিন্তু যদিও বেমাৰ হয় সুস্থ হৈ উঠিব আৰু মই আপোনালোকক ক'ম যে আপোনালোকে বেমাৰ অহালৈ ৰখি নাথাকিব যোনকেইটা নিয়মমতে মাৰিব লাগে বেমাৰ নাহিলেও ভেকচিনকেইটা আৰু এণ্টিবায়'টিকটো ইউজ কৰি থাকিব লাগে সেইকেইটা আপোনালোকে ইউজ কৰি থাকিব তেতিয়াহে আপোনালোকৰ কুকুৰাবোৰ পটককৈ বেমাৰে এটেক নকৰে বা আপোনালোকৰ বেমাৰ আহিলেও পিছত এণ্টিবায়'টিক বা ভেকচিন মাৰিলেও আপোনালোকৰ যে সোনকালে ভেকচিন বা এণ্টিবায়'টিকটোৱে কামত দিয়ে সেইকাৰণে আপোনালোকে আগতীয়াকৈ সেইবোৰ ইউজ কৰি থাকিব যদিও বেমাৰ নাহে তেতিয়াও আপোনালোকে ইউজ কৰি থাকিব নিয়মমতে চলি থাকিব তেতিয়াহে আপোনালোকৰ ফাৰ্মৰ কুকুৰা বা হাঁহখিনি সুস্থ হৈ থাকিব আৰু মোৰ এতিয়া চাওক এইখিনি চাওক ধুনীয়া হৈ আছে দেখিব পাইছে আৰু এইখিনি পোৱালিটো আপোনালোকক দেখাই আছোঁ চাওক এইখিনি দেখিব পাইছে ধুনীয়া সুস্থ হৈ আছে মই এতিয়া আপোনালোকক হাঁহ পোৱালিখিনিও দেখাই দিম আৰু চাফ চিকুণ চাওক আপোনালোকে মই বস্তা আজিও ডেইলি মই চেঞ্জ কৰোঁ বস্তা চাওক আপোনালোকে আৰু ইহঁতক মই কিন্তু ৰ'দত উলিয়াই দিওঁ দিনত আৰু মই কিন্তু এই পোৱালিখিনি আপোনালোকে দেখিলে এই পোৱালিখিনি কিন্তু মই দিনত যেতিয়া ঘাই ৰ'দটো দিয়ে তেতিয়া কিন্তু ৰ'দত মেলি থওঁ আৰু যেতিয়া সন্ধিয়া সময় হৈ যায় যেতিয়া ঠাণ্ডাটো পেলাবলৈ ধৰে তেতিয়া মই সিহঁতক আকৌ এনেধৰণে ব্ৰডিং কৰি দিওঁ আপোনালোকে চাওক ইয়াত দেখিব পাইছে ব্ৰডিং কৰি দিওঁ এয়া চাওক পোৱালিবোৰ সুস্থ হৈ আছে আৰু চাওক এনেধৰণে আপোনালোকে পালন কৰিলে আপোনালোকৰ পোৱালিবোৰ সুস্থ হৈ থাকিব আৰু আপোনালোকেও ধুনীয়াকৈ এটা ইনকম কৰিব পাৰিব আৰু এইখিনিও চাওক মই কেনেধৰণে যেতিয়া ৰ'দ দিয়ে তেতিয়া মেলি দিওঁ আৰু যেতিয়া ৰ'দটো সোমাই যায় তেতিয়া মই কেনেধৰণে লাইট দি থওঁ আৰু ইহঁতৰ মই লাইটটো কিন্তু ৰাতি হ'লে বন্ধ কৰি দিওঁ 8টামান বজাত আৰু তাৰপিছত ইহঁতক এতিয়া মই ইহঁতক পূৰা খাবলৈ দিম এতিয়া যিহেতু 4:30 5টা বাজিছে এতিয়া সিহঁতি পূৰা খাব 8টা বজালৈকে খাব তাৰপিছত মই সিহঁতৰ লাইটটো অফ কৰি দিম আৰু এইখিনি চাই লওক ধুনীয়া হৈ আছে আৰু মই আপোনালোকক হাঁহ পোৱালিখিনিও ধুনীয়াকৈ দেখাই দিছোঁ বাহিৰলৈ আহি গ'লো যিহেতু মই বাহিৰত থওঁ হাঁহখিনি আৰু এয়া চাওক হাঁহলৈ মই দানা লৈছোঁ ইয়াত দেখিব পাইছে ধান আছে চাউল আছে ভাত আছে আৰু ষ্টাৰ্টাৰ দানা আছে আৰু তুঁহগুৰি আছে আৰু ইয়াত লৈ লৈছোঁ মই পানী দুটাত লৈ লৈছোঁ সৰু সৰু পানী আৰু এইখিনি হৈ গ'ল হাঁহখিনি চাওক আপোনালোকে এইখিনি হৈ গ'ল হাঁহখিনি সিহঁতেও খাওঁ খাওঁকৈ আছে দেখিব পাৰিছে মই আপোনালোকক এতিয়া ধুনীয়াকৈ দি দেখাই দিম এয়া চাওক দি দেখাই দিছোঁ আপোনালোকক সিহঁতি কেনেধৰণে খাই দেখাই দিছোঁ আপোনালোকক আৰু মই এইখিনি ডিমৰ কাৰণে থৈছোঁ সেইকাৰণে মই সোনকালে সিহঁতক তুঁহগুৰি আৰু ধান দি দিছোঁ যাতে মোৰ খৰচটো মিলে আৰু মই সিহঁতক দানা দিয়া নাই এইটো কাৰণে মোৰ ইমান জল্দি ডাঙৰ হ'ব নালাগে লাহে লাহে ডাঙৰ হ'লেও হ'ব যিহেতু মই ডিমৰ কাৰণে থৈছোঁ এইখিনি চাই লওক এইখিনি দেখিব পাৰিছে হাঁহখিনি সিহঁতৰ বয়স সম্পূৰ্ণ আজি 31 দিন হৈছে আৰু হাঁহকেইটা চাওক গ্ৰথটো সিহঁতক মই ষ্টাৰ্টাৰ দানা ধান তুঁহগুৰি ভাত চাউল এনেধৰণে মিক্স কৰি দিছোঁ চাওক এইকেইটা আৰু মই এনেধৰণে হাঁহ পালন কৰোঁ আৰু মই যদিও মাংসৰ কাৰণে বা বিক্ৰীৰ কাৰণে হাঁহ যদি পালন কৰোঁ তেতিয়াও মই সিহঁতক কিন্তু ধান তুঁহগুৰি আৰু ভাত চাউল এইকেইটা কেইটামানকৈ হ'লেও মিলাই দিওঁ অকল ষ্টাৰ্টাৰ দানা মই ইউজ নকৰোঁ আৰু চাওক হাঁহকেইটা চাওক গ্ৰথটো আপোনালোকে দেখিব পাৰিছে আজি মই ভিডিঅ'টোত আপোনালোকক এয়াই জনাব বিচাৰিলোঁ আৰু ইহঁতি কিমান দানা যদি খালে মই কওঁ যদি আপোনালোকক ইহঁতি মোৰ ভাগৰ আজি 31 দিন হৈছে 16টা পোৱালিয়ে মোৰ ভাগৰ মেক্সিমাম আপোনালোকৰ 20ৰ পৰা 18 কেজিমান ষ্টাৰ্টাৰ দানা খাই দিলে আৰু প্ৰি ষ্টাৰ্টাৰটো ইহঁতি প্ৰি ষ্টাৰ্টাৰো খালে প্ৰি ষ্টাৰ্টাৰো ইহঁতি খাইছে
প্ৰি ষ্টাৰ্টাৰটো মই সঠিককৈ হিচাপটো নকৰিলোঁ, কিন্তু ষ্টাৰ্টাৰটো সিহঁতি 18-20 কেজি মান খাই দিলে। আৰু চক গ্ৰ'থটো সিহঁতৰ দেখিব পাৰিছে। আৰু ইহঁতৰ বয়সটো হৈছে 31 দিন। আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে।